কাম বন্ধ কৰি দিছে নগা লোকসকলে নগা একাংশ দুৰ্বৃত্তই ৰেংমা বনাঞ্চলত যি গছ পুলি ৰোপণৰ কাম কৰি আছিল য'ত মুখ্যমন্ত্ৰী যোৱা কথা আছিল আৰু সেই উচ্চাৰিত স্থানসমূহত পুনৰ গছ পুলি ৰোপণৰ কাম অসমৰ বন বিভাগে আৰম্ভ কৰিছিল আৰু সেই কাম প্ৰায় 200ৰো অধিক নগা দুৰ্বৃত্ত হাতে হাতে অস্ত্ৰ শস্ত্ৰ লৈ আহি অসমবাটিত অসমৰ বন বিভাগৰ কাম তেওঁলোকে বন্ধ কৰি দিছে এয়া হৈছে উৰিয়ামঘাটত নগাৰ মৰখা কালি নগা ইমান উৎপাত কৰিছিল য'ত অসম আৰক্ষী এজন জোৱানে নগাৰ হাতত ওচৰত ক্ষমা খুজিব লগা হৈছিল হাতজোৰ কৰি ক্ষমা খুজিব লগা হৈছিল আৰু আজি পুনৰ সেই উৰিয়ামঘাটত তেনে ঘটনা সংঘটিত হৈছে আৰু এইবোৰ কাম উৰিয়ামঘাটত উচ্ছেদ অভিযান চলাৰ পিছৰে পৰা আৰম্ভ হৈছে নগাই টাৰ্গেট কৰিছে উৰিয়ামঘাট এনেকুৱা নহয় যে কেৱল সীমান্তবাসী ৰাইজৰ ওচৰত আহি নগাই বৰমতা দেখুৱাইছে অসম আৰক্ষীৰ সন্মুখত সিআৰপিএফৰ সন্মুখত নগা দুৰ্বৃত্তই এনেকুৱা ধৰণৰ কাম কৰিবলৈ সাহ কৰিছে কালিৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌজাওতে পুনৰ আজি অনুঘটনা সংঘটিত হৈছে এনেদৰে নগা দুৰ্বৃত্ত আহিছে হাতে হাতে তেওঁলোকৰ দা আছে কিছুমান হাতত অস্ত্ৰ আছে আৰু এইদৰে তাত অসম আৰক্ষী থিয় হৈ আছে অসম আৰক্ষীৰ সন্মুখতেই নগা দুৰ্বৃত্তৰ মৰখা ৰেংমা বনাঞ্চলত বন বিভাগে যেটো কাৰ্যসূচী হাতত লৈছিল যিখিনি মাটিত তেওঁলোকে গছ পুলি ৰোপণৰ কাম কৰা কাম কৰি আছিল আৰু মুখ্যমন্ত্ৰী যেহেতু গোলাঘাটত কেবিনেট মিটিং আছে কেবিনেট মিটিংৰ মাজত 27 আগষ্টত মুখ্যমন্ত্ৰী ৰেংমা বনাঞ্চললৈ যাব বুলি কোৱা হৈছিল মুখ্যমন্ত্ৰী আগমনক লৈ বন বিভাগে প্ৰাৰম্ভিক কাম-কাজ চলাই আছিল আৰু নগা লোকে আহি সেইবোৰ কাম বন্ধ কৰি দিছে এয়া হৈছে উৰিয়ামঘাটৰ দৃশ্য জিলা প্ৰশাসনৰ আৰক্ষীৰ সন্মুখত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস অব্যাহত আছে আৰু কালি যি ঘটনা সংঘটিত হৈছিল কালিৰ ঘটনাত জড়িত 4টা নগা দুৰ্বৃত্তক ইতিমধ্যে আৰক্ষীয়ে ধৰিছে তাৰে 3জন হৈছে নগা আৰক্ষী তাৰ পৰা প্ৰমাণ পায় যে নাগালেণ্ডৰ প্ৰশাসন বা নাগালেণ্ডৰ আৰক্ষীও এই উৰিয়ামঘাটত দখল কৰিবলৈ চেষ্টা কৰি আছে আৰু তেওঁলোকে একাংশ নগা লোকক উচতাই দিছে আৰু যি সেই অঞ্চলসমূহত নগা আৰু অসমৰ মাজত এতিয়া সংঘাত অধিক বৃদ্ধি পাইছে এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এটো আছিল কালিৰ দৃশ্য এজন অসম আৰক্ষীয়ে হাতত এই নগা দুৰ্বৃত্ত অস্ত্ৰ লৈ আহিছে বন্দুক আছে তেওঁলোকত হাত জোৰ কৰি তেওঁলোকে ক্ষমা খুজিব লগা হৈছে যে আপোনালোক ইয়াৰ পৰা আঁতৰি যাওক এয়া হৈছে অসম আৰক্ষীৰ অৱস্থা উৰিয়ামঘাটত আৰু এই ঘটনাত জড়িত 4টা নগা দুৰ্বৃত্তক ইতিমধ্যে আৰক্ষীয়ে ধৰিছে তাৰে 3টা নগা আৰক্ষী জোৱান আৰু এজন হৈছে সাধাৰণ নাগৰিক ভয়ংকৰ পৰিস্থিতি উৰিয়ামঘাটত নগা দুৰ্বৃত্তৰ কাৰণে নগা দুৰ্বৃত্তৰ দপদপনি চলি আছে উৰিয়ামঘাটৰ সি সেক্টৰৰ অন্তৰ্গত মধুপুৰ বুলি যিখিনি অঞ্চল আছে বিদ্যাপুৰ বজাৰ মধুপুৰ এই অঞ্চলসমূহত বন বিভাগৰ অস্থায়ী শিবিৰসমূহ নগা দুৰ্বৃত্তই দখল কৰিছে তাত তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ হাতত তেওঁলোকে বহি থাকে আৰু তাত বহি থকা 3 নগা আৰক্ষী সহ 4টাক আটক কৰিছে হাতত অস্ত্ৰ লৈ অসামৰিক পোছাকত তেওঁলোক ঘূৰি ফুৰিছিল এই যে আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এটা নগা দুৰ্বৃত্ত যেটো অসম আৰক্ষী ব্যক্তিজনে আঁতৰাই পঠাইছে এইটো এটা নগা আৰক্ষী জোৱান আৰু নগা আৰক্ষী জোৱানে মানে নাগালেণ্ডৰ আৰক্ষী প্ৰশাসনে উৰিয়ামঘাটত উচ্ছেদ অভিযান চলাবলৈ আৰক্ষী জোৱানকো তাত মুতায়ন কৰিছে যিসমূহে আৰক্ষীৰ পোছাক নিপিন্ধি অসামৰিক পোছাকত আহি তেওঁলোকে উপদ্ৰৱ চলাই অসমৰ মানুহক তেওঁলোকে গুলিয়াবলৈ উদ্যত হয় দা কুঠাৰলৈ তেওঁলোকে আক্ৰমণ কৰে এয়া হৈছে উৰিয়ামঘাটৰ অৱস্থা আৰু সি সেক্টৰৰ কমান্ডাৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে পৰৱৰ্তী সময়ত আৰক্ষী সিআৰপিএফ আৰু নগা আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ পাৰস্পৰিক বুজাবুজিৰ মাজত আটক কৰিছে অস্ত্ৰধাৰী 3 নগা আৰক্ষী আৰু সাধাৰণ লোক সমজাই দিয়া হৈছে তেওঁলোকক কিন্তু আজি পুনৰ এই চাঞ্চল্যৰ মাৰ নৌজাওতে এইটো হৈছে মধুপুৰ কিন্তু আজি পুনৰ যি উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল আছিল য'ত প্ৰথম পৰ্যায়ত উচ্ছেদ অভিযান চলিছিল তাত কিন্তু আজি পুনৰ 200ৰো অধিক নগালোক এতিয়া তালৈ নামি আহিছে আৰু আহিয়ে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে অসমৰ আৰক্ষী জোৱানসকলক লগতে তাত থকা স্থানীয় ৰাইজক আৰু কৈছে যে অতি শীঘ্ৰেই ইয়াৰ পৰা আঁতৰি যাব লাগে নহলে তেওঁলোকে ভয়ংকৰ ব্যৱস্থা গ্ৰহণ কৰিব নাগালেণ্ডৰ ফালৰ পৰা এই ধৰণৰ জাননী আহিছে য'ত লিখা আছে যে ভিলেজ অফ আসাম সেটিয়াগাঁও লেণ্ড 2 এণ্ড লেণ্ড 1 দুখন গাঁও নগাই নিজৰ বুলি দাবী কৰিছে নতুনকৈ ইয়াৰ আগতে গেলাবিল মধুপুৰ নেঘেৰিবিল বিদ্যাপুৰ বজাৰ 2 নং দলনি পথাৰ এই অঞ্চলসমূহ নগাই নিজৰ বুলি দাবী কৰিছে আৰু চাই থাকোতে এই উৰিয়ামঘাটৰ উচ্ছেদ অভিযানটোৰ পাছত এমাহ নহওঁতে গোটেই উৰিয়ামঘাটখন নেঘেৰিবিলখন নগাই নিজৰ বুলি দাবী কৰিছে নেঘেৰিবিলৰ যেটো পিকনিক স্পট আছে তাত নগাই অসমৰ লোকৰ প্ৰৱেশ মানা কৰি দিছে আহিবলৈ নিদিয়ে
15 আগষ্টৰ দিনাখন সেই নেঘেৰি বিলত অসমৰ মাটিত বনভোজ খাই থকা 4জন অসমীয়া যুৱকক নগাই গুলিয়ালে প্ৰকাশ বৰবুলা এজন এতিয়াও জিএমচিএইচত চিকিৎসাধীন হৈ আছে কিন্তু ইমানৰ পাছতো অসম চৰকাৰে মুখ্যমন্ত্ৰীক যেটা খুৰা হৈছিল মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিছিল মই ৰেংমা বনাঞ্চললৈ যাম তেতিয়া নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিম ৰেংমা বনাঞ্চললৈ যোৱাৰ আগতে ৰেংমা বনাঞ্চলখন নগাই দখল কৰিছে মুখ্যমন্ত্ৰীয়ে য'ত যাব যি প্ৰশাসনে তেওঁলোকৰ কাৰণে কামকাজ চলাই আছিল যে মুখ্যমন্ত্ৰী আহিব যেহেতু কামকাজবোৰ নিয়াৰিকৈ চলাব লাগে তাত হঠাৎ নগা দুৰ্বৃত্ত আহিছে আহি 200ৰো অধিক নগা আহিছে 200ৰো অধিক নগা আহিছে আৰু তেওঁলোকে হাতে হাতে দা লৈ আহিছে অস্ত্ৰ শস্ত্ৰ লৈ আহিছে আহি তেওঁলোকে ভাবুকি প্ৰদান কৰিছে যে ইয়াত এখিনি নগাৰ মাটি এখিনি আমি এৰি নিদু নগা এজন নগা লোকৰ মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো এতিয়া মানে আমি একো নিজানো আমি কাম কৰি আছিলো আৰু না অকস্মাত আহি কিনে কামবোৰ বন্ধ কৰি দিলে নগালেণ্ড পুলিচো আছে আকৌ পাব্লিকো আছে কি কৈছে এটা কাম বন্ধ কৰিব লাগে এনেকা কৈছে আৰু ধমক দিছে নেকি আপোনাক তেনেকাতো দম দিয়া নাই কি বুলি ক'লে কাম টোটেলি বন্ধ কৰি তেনেকা কৈছে আৰু আপুনি কি কাম কৰি আছে আমি এনে পোষ্ট ঢালাই দি আছিলো ফেন্সিং টাৰৰ কাৰণে পোষ্ট ঢালাই দি আছিলো যিটো ফেন্সিংৰ কাম চলি আছে হয় হয় তো আমাৰ অসম প্ৰশাসন কৰা নাই নাই একো কোৱা নাই আমি যোনখিনি কাম কৰিছিলো তো আসামৰ পুলিচও নাই এজনৰ তাত তাৰপৰা পঠাই দিলে আপোনাক পঠাই দিলে কাম বন্ধ হৈছে দেখি চব টোটেলি বন্ধ কৰি দিলে মন্তব্য শুনিলে কেনেকৈ উৰিয়াংবাটৰ ইখনৰ পাছত সিখন গাঁও নগা দুৰ্বৃত্তই নিজৰ বুলি দাবী কৰিছে আৰু আজি যেটো ঘটনা সংগত হ'ল কাৰণ আজি 4জনক ধৰিছে মই আপোনালোকক ফটো দেখুৱাব বিচাৰিছো এই 4জন নগাক আজি ধৰা হৈছে এই দুৰ্বৃত্তকিটাই কালি আহি পেলাই এই উৰিয়াংবাটৰ যি 1 নং সেটিয়া গাঁও আৰু 2 নং সেটিয়া গাঁৱৰ গাঁওবোৰৰ স্বাক্ষৰ গ্ৰহণ কৰিছিল লগাই বলপূৰ্বকভাৱে তাৰ পাছত চান্দলচুঙৰ ৰেংবেং গাঁওবোৰৰ ঘৰত গৈ তেওঁলোকে এখন আলোচনা কৰিছিল 18 আগষ্টৰ দিনাখন আৰু নগাই আলোচনা কৰাৰ পাছতেই এই দুখন গাঁও তেওঁলোকৰ বুলি দাবী কৰিছিল আৰু কালিৰ দিনটোত আহি এই সকল লগা দুৰ্বৃত্তই আহি অসম আৰক্ষীৰ সৈতে তেওঁলোকে খণ্ডযুদ্ধত লিপ্ত হৈছিল আৰু অসমৰ এজন আৰক্ষী জোৱানে অতি লাজ লগাকৈ নগা হাতত হাতজোৰ কৰি ক্ষমা খুজিব লগা হৈছিল আতৰি যাবলৈ বাধ্য কৰিব লগা হৈছিল তাকো অসমৰ মাটিত এয়া হৈছে অসমৰ মাটিত অসমীয়া আৰক্ষীৰ বা অসম আৰক্ষীৰ দুৰৱস্থা ৰহস্যজনক কথাটো হ'ল এই যে 4জনক ধৰিছে তাৰে 3জন হৈছে নগা আৰক্ষী জোৱান ইয়াৰ পৰা এটা কথা প্ৰমাণ হয় যে মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল যে একাংশ নগা লোকে কাম কৰি আছে কিন্তু নাগালেণ্ডৰ প্ৰশাসনে এই উচ্ছেদ অভিযানৰ প্ৰতি সমৰ্থন জনাইছে আৰু নগাই যদিও উৰিয়াংঘাট নিজৰ বুলি দাবী কৰি আহিছে একাংশই কিন্তু নগালেণ্ড চৰকাৰে দাবী কৰা নাই কিন্তু এই ঘটনাই প্ৰমাণ কৰে যে নগালেণ্ড প্ৰশাসন নগালেণ্ড আৰক্ষী নগালেণ্ড চৰকাৰ সকলো একেলগ হৈ মিলি আছে এনএসচিএন মিলি আছে সকলো একেলগে মিলি আছে তেওঁলোক একত্ৰিত অসমত যেনেকৈ সকলো ভাগ আমাৰ ইয়াত সীমান্তবাসী ৰাইজৰ কথা প্ৰশাসনে নুশুনে সীমান্তবাসী ৰাইজৰ কথা চৰকাৰে নুশুনে তেওঁলোকে নাগালেণ্ডৰ কথা শুনিব কিন্তু এইবাৰ যি ধৰা পৰিছে 4জন যি মানুহক ধৰিছে নগা লোকক তাৰে 3জন হৈছে নগা আৰক্ষী জোৱান তেওঁলোকে অসামৰিক পোছাক পিন্ধি উৰিয়াংঘাটত দখল কৰিবলৈ আহিছিল তেওঁলোকে হাতত লৈ অহা অস্ত্ৰটো নগালেণ্ড আৰক্ষীৰ হয় এনেকুৱা ধৰণৰ মন্তব্য আহিছে তাৰ পাছৰ পৰা এতিয়া আজি পুনৰ কালিৰ ঘটনাৰ পাছত আজি 4জনক আটক কৰিছে যদিও আজি পুনৰ ৰেংমা বনাঞ্চলৰ ফালে পুনৰ নগালোক নামি আহিছে 200ৰো অধিক নগালোক আহি তেওঁলোকে সেই অঞ্চলসমূহত বন বিভাগৰ কাম বন্ধ কৰি দিছে এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি বন বিভাগে তাত কাম কৰি আছিল 28 আগষ্টত তালৈ মুখ্যমন্ত্ৰী 27 আগষ্টত তালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব হিমন্ত বিশ্ব শৰ্মাই তাত গছপুলি ৰোপণ কৰিব বুলি সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰাজহুৱাকৈ কৈছিল কিন্তু মুখ্যমন্ত্ৰীকো কেৰেপ নকৰে নগা দুৰ্বৃত্তই মুখ্যমন্ত্ৰী যাব বুলি কোৱাৰ পাছত বন বিভাগৰ কাম তেওঁলোকে বন্ধ কৰি দিছে তেওঁলোকে কৈছে ইয়াত কোনো ধৰণৰ বন বিভাগে কাম কৰিব নোৱাৰিব এয়া নগাৰ মাটি আৰু উচ্ছেদ কৰাৰ পাছত এতিয়া বেদখলকাৰী গোল ঠিকই কিন্তু এতিয়া নগা আহিছে এতিয়া সীমান্তবাসী ৰাইজক বা ৰেংমা বনাঞ্চলক চৰকাৰ প্ৰশাসনে এই সকল নগা দুৰ্বৃত্তৰ পৰা কেনেকৈ ৰক্ষা কৰে সেয়া অত্যন্ত লক্ষণীয় হ'ব চিন্তাৰ কথা উদ্বেগজনক কথা কাৰণ মই ইতিমধ্যে কৈ আছো যে এখন দুখন গাঁও নহয় এনেকুৱা নহয় যে সীমান্তৰ গাঁতে লাগি আছে দীৰ্ঘদিনীয়া সীমা বিবাদ আছে তেনেকুৱা নহয় এইবোৰ নতুনকৈ বিবদমান এলেকা কৰিছে নগা দুৰ্বৃত্তসকলে নগা দুৰ্বৃত্তই মন গ'লে এখন গাঁও আমাৰ সেইখন গাঁও আমাৰ এনেকুৱা ধৰণে তেওঁলোকে টাৰ্গেট কৰি আহিছে আৰু তেওঁলোকে সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে এই উচ্ছেদ ভাগৰ উচ্ছেদ প্ৰশাসনৰ মাজতেই কাৰণ প্ৰথমতে কিন্তু বেদখলকাৰীসকলে এই কথা কৈছিল হেতু অপ্ৰিয় হলেও সত্য কথা বিদ্যাপুৰ
বিদ্যাপুৰ বজাৰ ৰেংমা বনাঞ্চলত যেতিয়া প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছিল তেতিয়া বেদখলকাৰীসকলে মন্তব্য কৰিছিল আমি ইয়াত আছো কাৰণে নগা অহা নাই আমি ইয়ালৈ আহিলে ৰেংমা বনাঞ্চল বা উৰিয়ামঘাট নগাই লৈ ল'ব এই মন্তব্য আমাৰ সংবাদ মাধ্যমৰ আগত প্ৰথমবাৰৰ কাৰণে বেদখলকাৰীসকলে কৰিছিল তাৰ পাছতেই স্থানীয় ৰাইজে মন্তব্য কৰিছিল যে নগা লোকসকল ইয়ালৈ আহিলে আমাৰ ইয়াত চিন্তা কথা আছে কাৰণ নগাৰ যি আগ্ৰাসী মনোভাৱ বা নগাৰ যি আগ্ৰাসী চৰিত্ৰ হেতু আমি আগৰ পৰা দেখি আহিছো আৰু সেই কথাই আখৰে আখৰে ফলিয়াইছে এতিয়া যাৰ সন্মুখত আমাৰ অসম আৰক্ষীৰ জোৱানসকলো এতিয়া অসহায় হৈ পৰিছে আৰু এইদৰে এতিয়া অসমৰ মানুহে অসমৰ প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পাছত এইদৰে নাগালেণ্ডৰ প্ৰশাসনৰ চিলমোহৰ থকাৰ পাছত এইদৰে তেওঁলোকে নতুনকৈ তেওঁলোকে জাননী জাৰি কৰিছে এবাৰ নাগালেণ্ডৰ ফালৰ পৰা নাগালেণ্ডৰ প্ৰশাসনে কৈছে যে সেটিয়া গাঁও 1 নং সেটিয়া গাঁও আৰু 2 নং সেটিয়া গাঁওখন তেওঁলোকৰ আৰু সেই ঘটনাত জড়িত 4 জনক আজি আটক কৰা হ'ল তাৰে 3 জন হৈছে নগা আৰক্ষী জোৱান নাগালেণ্ডৰ আৰক্ষী জোৱান কিন্তু আজি সেই ঘটনাৰ চাঞ্চল্যৰ মাৰ নৈ যাওঁতেই পুনৰ ৰেংমা বনাঞ্চলত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 200ৰো অধিক নগালোক তালৈ নামি আহিছে আৰু তেওঁলোকে কৈছে যে অসমৰ বন বিভাগে ইয়াত কাম বন্ধ কৰিব লাগিব ইয়াৰ পৰা আঁতৰি যাব লাগিব এতিয়া সীমান্তবাসী ৰাইজৰ মনত এটা ডাঙৰ প্ৰশ্ন যে এই নগা দুৰ্বৃত্তসকলৰ এই কালি যিটো ঘটনা দেখিছে এজন অসম আৰক্ষী জোৱান হাতত এটা পিস্তল লৈ এইদৰে নগা আৰক্ষীৰ একাংশ জোৱানে অসামৰিক পোছাকত উৰিয়ামঘাটত তেওঁলোকে বাহৰ পাতিছে আৰু উচ্ছেদ কৰা স্থানসমূহত তেওঁলোকে কিছুমান অস্থায়ী শিবিৰ বনাইছে শিবিৰসমূহ নিৰ্মাণ কৰি তেওঁলোকে অঞ্চলসমূহ দখল কৰিবলৈ চেষ্টা কৰিছে আৰু এটা কথা সহজে অনুমান কৰিব পাৰি হাতে হাতে এইদৰে দীঘল দীঘল দা অস্ত্ৰ শস্ত্ৰ থকা নগা দুৰ্বৃত্তৰ সৈতে খালি হাতেৰে সীমান্তবাসী ৰাইজে কি বুলি যুজিবলৈ যাব আৰক্ষী প্ৰশাসন থকাৰ পাছতো সকলো কুম্ভকৰ্ণ নিৰ্দল আছে আৰক্ষীয়ে তাত এয়া দৰ্শক হৈ ৰৈ আছে অসম আৰক্ষী জোৱানসকল সকলোৰে হাতত অস্ত্ৰ শস্ত্ৰ আছে অসম আৰক্ষী জোৱানসকলৰ হাতত অস্ত্ৰ শস্ত্ৰ আছে তেওঁলোকৰ সন্মুখতে আহি নগা দুৰ্বৃত্তই ইয়াত গতিয়াগতি কৰিছে নগা আৰক্ষী এজন জোৱানে হাতত অস্ত্ৰ লৈ আহিছে কিন্তু তাৰ মাজতেই অসম আৰক্ষী এজন জোৱানে হাত জোৰ কৰি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হৈছিল আঁতৰাই যাবলৈ পঠাইছে এইজন অসম আৰক্ষী জোৱানজন সেই ঘটনাৰ 24 ঘণ্টা নহওঁতে আজি পুনৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আহি বন বিভাগে কাম কৰি আছিল তেওঁলোকৰ কাম বন্ধ কৰি দিছে নগা লোকসকলে আৰু তালৈ যোৱা কথা আছিল 27 আগষ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এই সীমা বিবাদৰ মীমাংসা কৰা হ'ব আৰু মই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো তালৈ নিমন্ত্ৰণ জনাইছো কিন্তু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী অহাৰ আগে আগে তালৈ নগা দুৰ্বৃত্ত আহিছে 200ৰো অধিক লোক আহিছে বন্ধ কৰি দিছে ৰেংমা বনাঞ্চলত অসমৰ বন বিভাগৰ কামসমূহ ধন্যবাদ